নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ খবৰ কেইটা আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰ কেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে চাহ বাগানত কাম কৰা শ্ৰমিকসকলৰ বাবে। অসম চৰকাৰৰ ফালৰ পৰা চাহ বাগানত কাম কৰা শ্ৰমিকসকলক এককালীন সাহায্য দিয়াৰ কথা উল্লেখ কৰিছিলে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে 25 জানুৱাৰীত এটিকলি দুটিপাত আঁচনিখন শুভাৰম্ভণি কৰিব বুলি জনাইছে। 5,000 টকাকৈ চাহ বাগিচাৰ শ্ৰমিকসকলক আগবঢ়াব এককালীন সাহায্য হিচাপে। তো 25 জানুৱাৰী তাৰিখৰ দিনাখন মুকলি কৰিব এই আঁচনিখন আৰু খুব সোনকালে অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই আপোনালোকে এই 5,000 টকাটো পাই কমপ্লিট হ'ব। গতিকে ইমান এটা ভাল খবৰ দিছোঁ, লাইক এটা কৰি থৈ যাব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দেৰগাঁৱৰ পৰা। দেৰগাঁৱত নতুনকৈ বহালে এখন টোল গেট। এতিয়া স্থানীয় ৰাইজে সেই টোল গেটখনৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি সেই টোল গেটখনৰ কৰ হ্ৰাস কৰিব লাগে। দেৰগাঁৱৰ ৰঙামাটিত নতুনকৈ এখন টোল গেট বহাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা, কিন্তু ৰঙামাটি টোল গেটত কৰ হ্ৰাস কৰা হোৱা নাই, যাৰ বাবে নেকি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল স্থানীয় ৰাইজে। স্থানীয় ৰাইজৰ মতে সেই টোল গেটখন কোনো দৰকাৰ নাই, কিন্তু তাৰ পাছতো এই টোল গেটখন বহাই দিছে। টোল গেটখনৰ কৰ হ্ৰাস কৰিবৰ কাৰণে স্থানীয় ৰাইজে আবেদন জনাইছিলে, যদিও স্থানীয় ৰাইজৰ বাবে কৰ হ্ৰাস কৰা হোৱা নাই, যাৰ বাবে নেকি দেৰগাঁৱৰ স্থানীয় ৰাইজে সেই টোল গেটখনৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিছে। আৰু বেছি ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কোকৰাঝাৰৰ পৰা। কোকৰাঝাৰত এটা এক্সিডেণ্টৰ ঘটনাক লৈ কোকৰাঝাৰ বৰ্তমান সময়ত উত্তপ্ত হৈ আছে। খবৰ লোৱা অনুসৰি সেই এক্সিডেণ্টৰ ঘটনাটোৱে চাৰিওফালে উত্তপ্তময় পৰিস্থিতিৰ সৃষ্টি কৰি দিলে, যাৰ ফলত নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ সুদূৰ ছুইজাৰলেণ্ডৰ পৰা আমাৰ অসমৰ ডিজিপি ডাঙৰীয়ালৈ ফোন কৰিব লগা হয় আৰু গোটেই ঘটনাটোৰ সন্দৰ্ভত তেখেতে বিতংভাৱে তথ্য লয় আৰু যাতে শান্তি শৃংখলা বজাই ৰাখে তাৰ বাবে আহ্বান জনায় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। এটা এক্সিডেণ্টে ভয়াৱহ ৰূপ লয় কোকৰাঝাৰত। তাৰ পাছতে এই খবৰ ওলোৱা অনুসৰি কোকৰাঝাৰত ইণ্টাৰনেট কৰ্তন কৰি দিব লগা হৈছে অনিৰ্দিষ্ট কালৰ বাবে। সমগ্ৰ কোকৰাঝাৰ জিলাতে কৰ্তন কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা। হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এই পদক্ষেপ লৈছে বুলি খবৰ ওলাই পৰিছে। গতিকে ভাবক আপোনালোকে, এটা এক্সিডেণ্টৰ ঘটনাই ইমান এটা ভয়াৱহ ৰূপ ল'ব পাৰে বুলি কোনোবাই বাৰু ভাবিছিলেনে? এতিয়া খবৰ লোৱা অনুসৰি অসম আৰক্ষীৰ তৰফৰ পৰা সকলো লোককে আহ্বান জনাইছে যাতে কোকৰাঝাৰক লৈ কোনেও একো ধৰণৰ হিংসাত্মক পোষ্ট নকৰে বা কোনো ধৰণৰ ভিডিঅ' যাতে শ্বেয়াৰ নকৰে কোকৰাঝাৰক লৈ। অসম আৰক্ষীয়ে জনাইছে যে কোকৰাঝাৰৰ পৰিস্থিতি বৰ্তমান সময়ত নিয়ন্ত্ৰণত আছে। গতিকে আপোনালোকে কোকৰাঝাৰক লৈ কোনো ধৰণৰ ভুল তথ্য শ্বেয়াৰ নকৰিব। সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে কোকৰাঝাৰৰ পৰিস্থিতি। সকলো ৰাষ্ট্ৰবিৰোধী শক্তি উৰা বাতৰিৰ পৰা সাৱধান থাকক। সামাজিক শান্তি সম্প্ৰীতি বিঘ্নিত কৰাৰ আপোনালোকে চেষ্টা কেতিয়াও নকৰিব। ইয়াতে তৃতীয় পক্ষই সুবিধা ল'ব বিচাৰিছিলে বুলি জনাইছে হাগ্ৰামা মহিলাৰীয়ে। তেখেতে কোৱা অনুসৰি কোকৰাঝাৰৰ এক্সিডেণ্টৰ ঘটনাক তৃতীয় পক্ষই ইয়াতে সুবিধা ল'ব বিচাৰিছিলে, কিন্তু সেই সুবিধা দিয়া নহ'ব কোকৰাঝাৰত। হাগ্ৰামা মহিলাৰীয়ে এই কথা স্পষ্ট কৰি দিছে আৰু জনোৱা অনুসৰি এতিয়া কোকৰাঝাৰৰ পৰিস্থিতি হাম কাটিছে, নিয়ন্ত্ৰণত আছে, আগৰ দৰে নাই। গতিকে আপোনালোকে কোকৰাঝাৰক লৈ ভুল বাৰ্তা শ্বেয়াৰ নকৰিব সামাজিক মাধ্যমত। যদি কিবা কাৰণত আপোনালোকে ভুল বাৰ্তা শ্বেয়াৰ কৰে আৰু সেই বাৰ্তাৰ পৰা যদি কাৰোবাৰ কিবা ক্ষতি হয় তেনেহ'লে আপুনি কিন্তু বিপদত পৰিব। আগেছিয়াৰ পাছৰটো খবৰ ফালে। খবৰলৈ পৰিছে যে এতিয়া ভাওনা ৰাজধানী দিল্লীত বোলে প্ৰদৰ্শন কৰা হ'ব। হিন্দী ভাষাত ভাওনা এতিয়া প্ৰদৰ্শন কৰিব ৰাজধানী দিল্লীত।
এই কথা উল্লেখ কৰিছে অসম লাইভ 24ৰ CMD নিপেন ৰাখে তেখেতে কৈছে ৰাজধানী দিল্লীত প্ৰদৰ্শন হ'ব এতিয়া অসমৰ ভাওনা হিন্দী ভাষাত ভাওনা প্ৰদৰ্শনৰ পৰিকল্পনা কৰিছে অসম লাইভ 24ৰ CMD নিপেন দাসে মানে এতিয়া আমাৰ অসমৰ ভাওনা অসমৰ কলা কৌশলীসকলে শিকি যোৱা ভাওনা হিন্দী ভাষাত দিল্লীত প্ৰদৰ্শন কৰা হ'ব বুলি তেখেতে জনাইছে কেৱল আমাৰ অসমৰ মুখ্যমন্ত্ৰী নহয় অসম লাইভ 24ৰ CMDও এই কাম কৰিব পাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱেও আমাৰ অসমৰ কলা সংস্কৃতিক আগবঢ়াই নিবৰ কাৰণে যথেষ্ট পৰিমাণৰ কাম কৰিছে সমান্তৰালভাৱে যিসকল নেকি সমাজকৰ্মী মানুহ আছে যিসকল সমাজপ্ৰেমী মানুহ আছে যিসকলে অসমখনক ভাল পায় অসমৰ কলা সংস্কৃতিক ভাল পায় তেওঁলোকেও কিন্তু সমান্তৰালভাৱে অসমৰ কলা সংস্কৃতিক যিমান পাৰে বেলেগ মানুহৰ আগত বেলেগ ৰাজ্যৰ আগত চিনাকি কৰি দিয়াৰ ক্ষেত্ৰত কাম কৰি গৈছে তো আমাৰ তৰফৰ পৰা অসম লাইভ 24ৰ CMD নিপেন দাসক ধন্যবাদ জ্ঞাপন কৰিছো আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে কাৰ্বি আলঙৰ পৰা কাৰ্বি আলঙত এতিয়া উচ্ছেদ অভিযান আৰম্ভ হৈ গৈছে কাৰ্বি আলঙত যোৱা কালিৰে পৰা প্ৰথম উচ্ছেদ অভিযান আৰম্ভ কৰি দিছে অসম চৰকাৰৰ ফালৰ পৰা খবৰ লোৱা অনুসৰি কাৰ্বি আলঙত যোৱা কালিৰে পৰা বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈ গৈছে প্ৰায় 350 বিঘা ভূমিত উচ্ছেদ অভিযান চলিছে প্ৰায় 2169টা পৰিয়াললৈ নটিচ জাৰি কৰা হৈছে কটকটীয়া নিৰাপত্তাৰ মাজত উচ্ছেদ অভিযান চলিছে কাৰ্বি আলঙত এতিয়া কাৰ্বি আলংবাসী আতংকিত হৈ আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে জনাইছে যে প্ৰত্যেক মাহে এতিয়া উচ্ছেদ অভিযান চলি যাব প্ৰায় 12 লাখ বিঘা মাটি বৰ্তমান সময়ত বেদখলকাৰীয়ে দখল কৰি আছে আৰু সেই মাটিসমূহ উদ্ধাৰ কৰিহে এৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে যেতিয়ালৈকে সামান্যকণ মাটিও বেদখলকাৰীৰ হাতত থাকিব তেতিয়ালৈকে অসমত উচ্ছেদ অভিযান চলি যাব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তো আপোনালোকে বাৰু ভাল পাইছে নে বেয়া পাইছে কমেন্ট সেকশনত জনাবলৈ কিন্তু নাপাহৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে বৰ্তমান সময়ত ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক বৰ বিশেষ ভাল নহয় যাৰ ফলত নেকি এতিয়া IPL খেলু বুলে বাংলাদেশত চাবলৈ নিদিয়ে বুলি জনাইছে বাংলাদেশৰ চৰকাৰে সিদ্ধান্ত লৈছে যে বাংলাদেশত IPL খেল নিষিদ্ধ কৰা হ'ব IPL ব্ৰডকাষ্টিং নিষিদ্ধ কৰা হ'ব বুলি জনাইছে বাংলাদেশৰ চৰকাৰে সমান্তৰালভাৱে আমাৰ ভাৰতেও বাংলাদেশৰ সৈতে ব্যৱসায়ী ৰিলেচন সম্পূৰ্ণৰূপে নাইকা কৰি দিছে কিন্তু তাৰ পাছতো খবৰলৈ পৰিছিলে বাংলাদেশক বুলে ডিজেল বিক্ৰী কৰিব পাৰ লিটাৰ 50 টকা দৰত আমাৰ ভাৰতে অলৰেডি বিক্ৰী কৰাৰ কিবা চুক্তি হ'ল নে কি বুলি খবৰো ওলাই পৰিছিলে এই সময়তে আকৌ খবৰ ওলাই পৰিছে যে আমাৰ ভাৰতে খেনো বাংলাদেশক নন ফেমিলি ষ্টেচনৰ পৰা অতৰাই দিছে ভাৰতে বাংলাদেশক বিশ্বাসযোগ্য ৰাষ্ট্ৰৰ তালিকাৰ পৰা অতৰাইছে যাৰ কাৰণে নেকি ভাৰতীয় কূটনীতিবিদসকলক নিৰ্দেশনা জাৰি কৰি দিছে ভাৰত চৰকাৰে যে আপোনালোকৰ ফেমিলি যদি বাংলাদেশত আছে শীঘ্ৰেই আপোনালোকে বাংলাদেশৰ পৰা ফেমিলিসমূহ লৈ আনক কাৰণ কোন সময়ত বাংলাদেশে কি কৰি দিয়ে তাৰ কোনো ঠিক নাই কিয়নো বাংলাদেশত বৰ্তমান সময়ত হিন্দুৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে হিন্দু মানুহসকলক নন ষ্টপ বাংলাদেশত অত্যাচাৰ কৰি থকা হৈছে আৰু যাৰ কাৰণে নেকি ভাৰত বাংলাদেশৰ সম্পৰ্ক বৰ বিশেষ ভাল নহয় বৰ্তমান সময়ত আগবাইছিয়াৰ পাছৰ খবৰ ফালে আহি আছে 2026ৰ বিধানসভা নিৰ্বাচন 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰত্যেকটো ৰাজনৈতিক দলে এতিয়া নিৰ্বাচনী প্ৰচাৰ কামত লাগি গৈছে এই সময়তে অসমৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া দেৱে কৈছে যে মোক 5 বছৰৰ গৃহ বিভাগ চলাবলৈ দিয়ক মিয়াক মই ভয়মুক্ত অসম উপহাৰ দিম মোৰ শাসনত মিয়াই মাৰ খাব নালাগে নিৰ্বাচনৰ প্ৰাকখনত মিয়াক এই অভয়বাণী জনাইছে অখিল গগৈ ডাঙৰীয়াৰ তৰফৰ পৰা অখিল গগৈ ডাঙৰীয়া দেৱে জনাইছে যে বৰ্তমান সময়ত কেৱল হিন্দু মুছলিমৰ ৰাজনীতি কৰা হৈছে মই অসমখনক হিন্দু মুছলিমৰ ৰাজনীতিৰ পৰা অতৰাই আনিম কিয়নো এজন অসমীয়াৰ যেনেকৈ অসমত নিৰ্ভয়ে জীয়াই থকাৰ অধিকাৰ আছে ঠিক তেনেকৈ আন সকল মানুহৰো এইখন অসমত জীয়াই থকাৰ অধিকাৰ আছে কিন্তু মুছলমান সকলৰ ওপৰত বৰ্তমান সময়ত অত্যাচাৰ চলি থকা হৈছে তো আপোনালোকে মোক 5 বছৰ গৃহ বিভাগ চলাবলৈ দিয়ক মই সকলো বিলাক ঠিক কৰি দিম বুলি জনাইছে অখিল গগৈয়ে
আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ওপৰত অৰ্থাৎ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এজন ছাত্ৰ নেতাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ওপৰত কলংক সানিলে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি নিষিদ্ধ সামগ্ৰীৰ বেহা কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা আল আমিন তেখেতক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বুলি খবৰ ওলাই পৰিছে আল আমিনৰ বাহনত পোৱা গৈছিলে নিষিদ্ধ সামগ্ৰী গাঞ্জা তো খবৰ লোৱা অনুসৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এই যুৱকজনে নিষিদ্ধ গাঞ্জাৰ ব্যৱসায় কৰিছিলে আৰু তেখেতে নিজৰ বাহনৰ বাম্পাৰৰ ভিতৰত লুকুৱাই আনিছিলে নিষিদ্ধ সামগ্ৰী গাঞ্জা তেখেতক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে বুলি খবৰ ওলাই পৰিছে ছাত্ৰ নেতাই বাৰু এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰেনে ভাবকচোন আপোনালোকে ছাত্ৰ নেতাৰ কাম হৈছে মানে পঢ়া শুনা এইবিলাকৰ সম্পৰ্কে লাগি থকা কিন্তু তেওঁলোকে এতিয়া গাঞ্জা ব্যৱসায়ত লাগিছে আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে অসম আৰক্ষীয়ে আপোনালোক সকলোকে জনাইছে এটা সতৰ্কবাণী আপোনালোকে বাৰু অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰে নে নকৰে কমেন্ট সেকশনত জনাব নিশ্চয়কৈ আপোনালোকে অনলাইনত সাগে সামগ্ৰী অৰ্ডাৰ কৰে আপোনালোকে লক্ষ্য কৰিবচোন যেতিয়া আপোনালোকে কোনো এটা সামগ্ৰী ডেলিভাৰী ল'ব ডেলিভাৰী লোৱাৰ পাছত আপোনালোকে এটা ওটিপি শেয়াৰ কৰিব লাগে কিন্তু সেই ওটিপিটো কোৰ পৰা আহিছে কি আহিছে সেই সম্পৰ্কে হয়তো আপোনালোকে বৰ বিশেষ পৰ্যবেক্ষণ নকৰে ডেলিভাৰী বয়জনে কয় যে দাদা আপোনালৈ এটা ওটিপি গৈছে বা বাইদেউ আপোনালৈ এটা ওটিপি গৈছে ওটিপিটো মোক দি দিয়ক বা যেতিয়া নেকি কোনো এটা সামগ্ৰী আপুনি অৰ্ডাৰ কৰে আৰু সেই সামগ্ৰীটো আপোনালোকে নলয় বা আপোনালোকে সেই পাৰ্চেলটো নলয় তেতিয়া এটা কেনসেলেশন ওটিপিও আপোনালোকে দিব লাগে আপোনালৈ এটা কেনসেলেশন ওটিপি আহে আৰু সেই ওটিপিটো আপোনালোকে ডেলিভাৰী লৰাজনক দিব লাগে কিন্তু আপোনালোকৰ কাৰণে অসম আৰক্ষী তৰফৰ পৰা সতৰ্কতাবাণী জাৰি কৰিছে যে আপোনালোকক যেতিয়াই নেকি ডেলিভাৰী বয়ে ক'ব যে আপোনালৈ এটা ওটিপি গৈছে ওটিপিটো দিয়ক বা আপোনাৰ এটা কেনসেলেশন ওটিপি গৈছে ওটিপিটো দিয়ক আপোনালোকে তেতিয়া সেই ওটিপিটো পৰ্যবেক্ষণ কৰিব যে ওটিপিটো প্ৰকৃতাৰ্থত আহিছে কৰ পৰা সেই ওটিপিটো ফ্লিপকাৰ্ট মিছো এমাজন মিন্ত্ৰা এইবিলাকৰ পৰা আহিছে নে অনলাইন কিবা নামেৰে ওটিপিটো আহিছে আপোনাৰ মোবাইললৈ যদিহে আপুনি অৰ্ডাৰ দিয়া প্লেটফৰ্মটোৰ পৰা ওটিপিটো আহিছে তেনেহলে নিৰ্ভয়ে আপোনালোকে ওটিপি দি দিব কিন্তু যদিহে সেই ওটিপিটো আদাৰ প্লেটফৰ্মৰ পৰা আহিছে তেতিয়া ভুলবশতঃ আপোনালোকে ওটিপিটো নিদিব নহলে আপোনাৰ বেংকৰ একাউণ্ট খালি হ'ব পাৰে আপোনাৰ মোবাইল ফোন হ্যাক হ'ব পাৰে আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নলবাৰীবাসীৰ কাৰণে তো নলবাৰীবাসীয়ে এতিয়া আকৌ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপহাৰ লাভ কৰিব বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি যোৱাকালি চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া দেৱে তেখেতে নিজে পঢ়া নলবাৰীৰ বানেকুচি মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰিলে বুলি তেখেতে জনাইছে সেইখন বিদ্যালয়ত তেখেতে নিজে পঢ়ি গৈছিলে আৰু সেই বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰিবৰ কাৰণে যোৱাকালি তেখেতে নিজ হাতেৰে আধাৰশিলা স্থাপন কৰে আৰু এইটো এটা বিৰাটে প্ৰাউড মোমেন্ট বাৰু নহয় নে নিজে পঢ়ি যোৱা বিদ্যালয়খনৰ বাবে যেতিয়া নিজে কিবা এটা পদবী লৈ বা নিজে কি উন্নতি কৰি সেই বিদ্যালয়খনৰ কাৰণে কাম কৰিব তাতকৈ আৰু প্ৰাউড মোমেন্ট মোৰ মতে একোই হ'ব নোৱাৰে কিন্তু সেই সময়ত যি সকল শিক্ষকে তেখেতক পঢ়ুৱাইছিলে সেই শিক্ষকসকল যদি থাকিলে হেতেন তেতিয়া আৰু বেছি ভাল হ'ল হেতেন আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে খবৰ লৈ পৰিছে ২৬ৰ বিধানসভা নিৰ্বাচনৰ ওপৰত আজি পলিটিকেল নিউজ কেবাটাও ওলাইছে আপোনালোকে বাৰু পলিটিকেল নিউজ চাই কেনে পায় কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব তো কংগ্ৰেছৰ টিকট প্ৰত্যাশীৰ বাবে এতিয়া ২৮ তাৰিখ পৰ্যন্ত আবেদনৰ অন্তিম তাৰিখ বঢ়াই দিব পাৰে বুলি খবৰ ওলাই পৰিছে অৰ্থাৎ যিসকলে নেকি কংগ্ৰেছৰ টিকট লব বিচাৰে ২৬ৰ বিধানসভা নিৰ্বাচনত যদি তেওঁলোকে আবেদন কৰিব বিচাৰে সেই আবেদনৰ সময়সীমা এতিয়া বৃদ্ধি কৰিব পাৰে বুলি খবৰ ওলাই পৰিছে কিন্তু যোৱাকালি আছিল লাষ্ট ডেট আৰু লাষ্ট ডেটত খবৰ লোৱা অনুসৰি যোৱাকালিলৈকে প্ৰায় ৫৬৫ গৰাকী টিকট প্ৰত্যাশীয়ে আবেদন কৰিছে কংগ্ৰেছৰ টিকট লাভ কৰিবৰ কাৰণে এতিয়া ১২৬টা বিধানসভা সমষ্টিত ১২৬ জনেহে টিকট লাভ কৰিব তাতে আকৌ বিৰোধীৰ হৈতে মিত্ৰজোঁট আছে বিৰোধীকো কিছু সিট এৰি দিব লাগিব গতিকে গোটেইখিনিটো টিকট নাপাব আৰু ২৮ তাৰিখলৈকে আৰু টিকটৰ কাৰণে সময় বৃদ্ধি কৰি দিব বুলি জনাইছে গতিকে আৰু মানুহে টিকটৰ বাবে আবেদন কৰিব নিশ্চয়কৈ পাৰিব আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দিল্লীৰ পৰা দিল্লীত খোৱা পানীৰ অভাৱ যাৰ কাৰণে নেকি চৰকাৰে পানী দিয়ে দিল্লীক এটা খবৰ ওলাই পৰিছে দিল্লীবাসীক খাবলৈ দিয়া পানী হেনো আমাৰ শৰীৰৰ কাৰণে অনুপযোগী
খবৰ লোৱা অনুসৰি দিল্লী জল বোৰ্ডে দিল্লীবাসীক যোগান ধৰা পানীৰ 55% মানৱ শৰীৰৰ বাবে অনুপযোগী 7 জানুৱাৰীত দিল্লীত বিধানসভাত দাখিল কৰা কেগৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে জল বোৰ্ডে পানীৰ নমুনা পৰীক্ষা কৰোঁতে এই সত্য পোহৰলৈ আহে মানে দিল্লীৰ জনসাধাৰণক যি পানী খাবলৈ দিয়া হৈছে সেই পানী 55% বোলে অনুপযোগী মানৱ শৰীৰৰ কাৰণে আৰু তেনেকুৱা ধৰণৰ পানী বৰ্তমান সময়ত খাবলৈ দি থকা হৈছে দিল্লীবাসীক আমি কিছুদিন আগত এটা খবৰ দেখিবলৈ পাইছিলোঁ এখন ৰাজ্যত লেতেৰা পানী খোৱাৰ ফলত বহু লোকৰ মৃত্যু হৈছিল ঠিক তেনে ধৰণৰ অনুৰূপ মানে ঘটনা সংঘটিত হৈ আছে এতিয়া দিল্লীত মানুহে বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিছে কিন্তু এনেকুৱা বহুতো মানুহৰ শৰীৰ বেয়া হৈছে লেতেৰা পানী খাই আমাৰ ভাৰততে থকা হিন্দুসকলৰ তেওঁলোকৰ ওপৰত কিন্তু কোনেও মাত মতা নাই এইটো কিন্তু বেয়া কথা আগবাইছো ইয়াৰ পাছৰ খবৰৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নতুনকৈ আৰম্ভ কৰা এলিভেটেড কৰিডৰৰ ওপৰত তো এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে গৌৰৱ গগৈ ডাঙৰীয়াদেৱে ইয়াৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছিল গৌৰৱ গগৈয়ে কৈছে যে মানুহৰ অসুবিধা হ'ব বুলিহে এলিভেটেড কৰিডৰ মই বিৰোধিতা কৰিছিলোঁ অকল সেইয়াই নহয় মই যিমান দূৰলৈকে জানো এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিবৰ কাৰণে এতিয়া গছ বন কটা হ'ব বুলি খবৰ পাইছিলোঁ আৰু সেই কাৰণেও বহু লোকে এলিভেটেড কৰিডৰক সমালোচনা কৰিছিলে যে এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিবৰ কাৰণে গছ বন কটা হ'ব কিন্তু এলিভেটেড কৰিডৰ নিৰ্মাণ কৰাৰ লগে লগে যিসকল মানুহ যোৰহাটৰ পৰা গুৱাহাটীলৈ যায় তেওঁলোকৰ বহুতো সহায় হ'ব তেওঁলোকৰ সময় ৰিডিউস হ'ব তেওঁলোকে খুব কম সময়ৰ ভিতৰতে যোৰহাটৰ পৰা গৈ গুৱাহাটী পাবগৈ কিয়নো যি নেকি এলিভেটেড কৰি কাজিৰঙাৰ সেই যি ৰাস্তাডোখৰ আছিলে তো সেই ৰাস্তাডোখৰ পাৰ হ'বৰ কাৰণে বহু সময় লাগি যায় কিন্তু প্ৰায় 35 কিলোমিটাৰ জোৰা এলিভেটৰ কৰিডৰটো হৈ যোৱাৰ পাছত মানুহৰ কাৰণে সুবিধা হ'ব পাৰ হ'বলৈ আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে যমুনা মুখৰ পৰা আমাৰ অসমত চলি আছে এছআৰ অসমত এছআৰ চলি থকাৰ মাজতে এই খবৰ ওলাই পৰিছে যে যমুনা মুখত বহুতো মানুহক মৃত বুলি জাননী জাৰি কৰি দিয়া হৈছে জীৱিত থকা মানুহক মৃত বুলি তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা ইতিমধ্যে কৰ্তন কৰি দিয়া হৈছে অৰ্থাৎ ভোটাৰ খচৰাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰি দিয়া হৈছে খবৰ লোৱা অনুসৰি যমুনা মুখত ভোটাৰ তালিকাত জীৱন্ত মানুহক মৃত বুলি ঘোষণা কৰি সমন জাৰি কৰিছে সৰ্বসাধাৰণ ৰাজ্যলৈ তেওঁলোক ইতিমধ্যে জীৱিত আছে কিন্তু তেওঁলোক মৃত বুলি তেওঁলোকলৈ সমন জাৰি কৰি দিয়া হৈছে আৰু এই কামটো নিশ্চয় কৈ চাগে বিএলঅৰ দ্বাৰা ভুল হৈছে কাৰণ বিএলঅ সকলক এইবাৰ ফুল পাৱাৰ দি দিছে নাম কটা আৰু নাম অন্তৰ্ভুক্তি কৰাৰ ক্ষেত্ৰত গতিকে বিএলঅ সকলৰ ভুলৰ বাবে হয়তো এই কামটো হ'ব পাৰে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কৰ্ণাটকৰ পৰা খবৰ ওলাই পৰিছে কৰ্ণাটকৰ জ্যেষ্ঠ আৰক্ষী বিষয়াৰ এতিয়া গোপন ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত খবৰ লোৱা অনুসৰি কৰ্ণাটকৰ জ্যেষ্ঠ আৰক্ষী বিষয়া ৰামচন্দ্ৰ ৰাওৰ ভিডিঅ' ভাইৰেল কাৰ্যালয়ত অপকৰ্ম কৰি ভিডিঅ' ভাইৰেল সামাজিক মাধ্যমত চাওকচোন আপোনালোকে যিসকলে নেকি আইনৰ ৰক্ষক তেওঁলোকে আইন ভংগ কৰে তেওঁলোকে গোপন ভিডিঅ' কৰে আৰু সেই ভিডিঅ' সামাজিক মাধ্যমত প্ৰচলিত হয় এনে কৰিলে সৰ্বসাধাৰণ জনতাৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পৰিব পাৰে আপোনালোকে নিশ্চয়কৈ এবাৰ ভাবি চাওক আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লখিমপুৰ নাওবৈচাৰ তেলাহীৰ পৰা খবৰ ওলাই পৰিছে বৰ্তমান সময়ত যি নেকি ভোটাৰৰ এছআৰ হৈ আছে বা শুনানি হৈ আছে সেই শুনানিৰ ফৰ্ম ফিলআপ কৰাৰ সময়ত একসেপ্ট আৰু ৰিজেক্টক লৈ যোৱাকালি অকণমান গৰমাগৰমি হয় বুলি খবৰ ওলাই পৰিছে যিসকলে নেকি আবেদন কৰিছে তেওঁলোকৰ ফৰ্মত একসেপ্ট আৰু ৰিজেক্ট এটা পাৰ্ট আছে আৰু সেই পাৰ্টটোত হয়তো একসেপ্ট কৰিব লাগে নতুবা ৰিজেক্ট কৰিব লাগে কিন্তু যিসকল লোকে নেকি সেই ফৰ্মখন ফিলআপ কৰি আছে বা যিসকল লোকে ফৰ্ম লৈ আছে তেওঁলোকে সেই ফৰ্মখনৰ একসেপ্ট আৰু ৰিজেক্ট দুয়োটাই পোৰ্শন খালি ৰাখি দিছে আৰু ইয়াক লৈ স্থানীয় ৰাইজ বা সচেতন মহলাৰ মানুহ উত্তপ্ত হৈ পৰিছে যে এই পাৰ্টটো আপোনালোকে কিয় খালি ৰাখিছে আপোনালোকৰ কাম হ'ল এই পাৰ্টটো মানে ফৰ্ম এখন যেনিবা আপুনি দিছে আৰু সেই ফৰ্মখন একসেপ্ট কৰিছে নে ৰিজেক্ট কৰিছে সেই বস্তুটো লগে লগে ধৰি লওক ভেৰিফাই কৰিব লাগে ফিলআপ কৰিব লাগে কিন্তু সেই মানে পাৰ্টটো ৰাখি থৈ গৈছে যাৰ কাৰণে নেকি অকণমান গৰমাগৰমি পৰিস্থিতি হয় বুলি খবৰ ওলাই পৰিছে
আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ গণেশপাৰাৰ পৰা যোৱাকালি গুৱাহাটী মহানগৰীৰ গণেশপাৰাত এটা ডকাইতি কাণ্ড সংঘটিত হয় একদম হিন্দী চিনেমাৰ নিচিনাকৈ ডকাইতি কাণ্ড সংঘটিত কৰে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি স্বামী নথকাৰ সুযোগ লৈ পত্নীৰ মুখত পিস্তল ভৰাই ডকাইতে লুটি লৈ গ'ল ঘৰৰ সা সামগ্ৰী একদম মানে হিন্দী চিনেমাৰ ষ্টাইলত তেওঁলোকে ডকাইতি কাণ্ড সংঘটিত কৰিছে স্বামী নাই স্বামী নথকাৰ অৱস্থাত পত্নীৰ মুখত পিস্তল ভৰাইছে আৰু গোটেই ঘৰৰ সা সামগ্ৰী লুটি লৈ গুচি গৈছে যে নিহিলিবি নহ'লে তোক চুট কৰি দিম ঠিক তেনেকৈ ভয় ভাবুকি খুৱাই ঘৰৰ সা সামগ্ৰীবিলাক লুটি লৈ গৈছে দিনৰ ভাগত ঘৰৰ হাজবেণ্ডজন ঘৰত নাথাকে গতিকে মহিলাসকল সাৱধান হওক কোন আহিছে কোন নাই অহা এইবিলাক বস্তু আপোনালোকে অকণমান পৰ্যবেক্ষণ কৰিব নহ'লে আপোনালোকে বিপদত পৰিব পাৰে তো বন্ধুসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানে আছিলে খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ টাইমত লগ পোৱাৰ খাজলে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম